हेलो एवरीवन সকলোকে স্বাগতম জনাইছোঁ আৰু ৰাতিপুৱাই আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া 7:30 হোৱাই নাই আজি সোনকালে উঠি পেলাই ব্লগটো ষ্টাৰ্ট কৰোঁ আৰু আজি যাবলৈ ওলাইছোঁ টিলিঙা মন্দিৰ কাইলৈ ঘৰ যাম সেইটো কাৰণে আজি টিলিঙা মন্দিৰৰ পৰা বোলো গৈ আহোঁ যিহেতু তিনিচুকীয়া আহিছোঁ টিলিঙা মন্দিৰ নগ'লে বেয়া লাগিব নহয় জানো টিলিঙা মন্দিৰ তিনিচুকীয়া আহিলে যাবই লাগিব আৰু ইহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়েই গাড়ী এখন আহি গ'ল মাজতে ৰখাই দিবলগীয়া হ'ল টিলিঙা মন্দিৰ সিহঁতৰ পৰা বেছি দূৰ নহয় আৰু যিহেতু ইমান দূৰৰ পৰা মানুহবোৰ আহে আৰু মই যদি ইমান ওচৰৰ পৰা টিলিঙা মন্দিৰ নাযাওঁ কেনেকৈ হ'ব নহয় জানো সিহঁতৰ পৰা 20 মিনিটৰ ৰাস্তা মই আগত যোৰবাৰ আহিছিলোঁ সেইবাৰো মাহঁতৰ লগত আহোঁতে গৈছিলোঁ বাৰু ইয়াৰ পৰাই আৰু এইবাৰ মোৰ 3 নম্বৰ বাৰ হ'ব টিলিঙা মন্দিৰ এবাৰ একদম সৰুতে আহিছিলোঁ তাৰপিছত আৰু এবছৰ আগত আহি গৈছিলোঁ আৰু এইবাৰ এনেকৈ আহি থাকিব পাৰিলে মনটো ভাল লাগি থাকে নহয় জানো চ' অকণমান দেখুৱাম বাৰু এনেও ব্লগ মই দিয়ে থৈছোঁ আগতেই আপোনালোকক এবাৰ বেছি নিদিওঁ আৰু এনেই অকণমান দেখুৱাম যিহেতু ৰাতিপুৱা আহিছেহে আৰু ভাবিছোঁ কথা এটা মিনি ব্লগবোৰ ইনষ্টাগ্ৰামত দিম আজিকালি মিনি ব্লগবোৰ বহুতে বহুত ভাল পায় আৰু আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰামটো ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব মই ডেছক্ৰিপশ্যনত দি থ'ম বাৰু লিংকটো আৰু চাই থাকক চব ওলাই আছে একদম লৰালৰি গা ধোৱা আজি 5টাতে উঠি মেলি একদম লৰালৰি ওলাইছোঁ তেন্তে একেবাৰে গৈ লওঁ আৰু মই ফুপাই গৈছোঁ লৰালৰিকৈ ওলাই ল'লোঁ তাৰপাছত ওলাই মেলি এতিয়া যাওঁ তাৰপিছত একেবাৰে অকণমান তাতে দেখুৱাম দেই আৰু আজি যিহেতু বুদ্ধ পূৰ্ণিমা পাহৰিছিলোঁ আজি এটা বৰ ধুনীয়া তিথি আৰু সকলোকে বুদ্ধ পূৰ্ণিমাৰ বহুতো শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি চব বন্ধ আৰু বুদ্ধ পূৰ্ণিমা বুলি ক'লে এটা ধুনীয়া এটা পবিত্ৰ তিথি চব বন্ধও থাকে আৰু ইমান এটা ধুনীয়া বহাগ মাহত বুদ্ধ পূৰ্ণিমা আৰু এই বুদ্ধ পূৰ্ণিমাৰ দিনা আমি যাবলৈ পাইছোঁ ভালেই ইমান সৌভাগ্যৰ কথা চ' আপোনালোককো লৈ যাম বুদ্ধ পূৰ্ণিমাৰ দিনা সকলোৱে ভাল হওক সকলোৱে হৈ চাকি জ্বলাই দিম আৰু আপোনালোকেও তাৰ পৰাই সেৱা কৰি দিব ভাবি দিব আৰু তেন্তে ব'লক বেছি কথা পাতি নাথাকোঁ মোৰ লগতে আপোনালোককো লৈ যাওঁ চ' গাইজ আমি ইয়াত টিলিঙা মন্দিৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ আৰু গৈ আছোঁ ধুনীয়াকৈ টিলিঙা মন্দিৰৰ গানটো লগাই আৰু ব'লক আজি আপোনালোককো লৈ যাওঁ এইফালে বৌ মা সকলো গৈছোঁ এটা আজি ধুনীয়া দিনত আৰু আপোনালোকৰ লগত ময়ো যাওঁ আপোনালোককো দেখুৱাওঁ তেন্তে ব'লক আমাৰ পাবহিয়ে হৈছে আৰু টিলিঙা মন্দিৰ আৰু এতিয়া এয়া পালোহি পাই পেলাই দোকানলৈ আহিলোঁ ইমান ধুনীয়াকৈ টিলিঙাবোৰ লগাই থৈছে চাওকচোন ইয়াৰ পৰাই আমি চাকি দিবৰ কাৰণে থালখন লৈ লওঁ আৰু থালখন এতিয়া লৈ ল'লোঁ ধুনীয়াকৈ এখন থাল দি দিলে দাদাজনে আৰু মই টিলিঙা ৰছী চব লৈ লৈছোঁ ফাৰ্ষ্ট আমি ভৰি হাত ধুই লৈছোঁ তাৰপাছত এতিয়া আমি চাকি জ্বলাবলৈ যাম আৰু বহুত সোনকালেই হৈ আছে তথাপিতো মানুহ আহিছে আৰু বহুত সোনকালৰ পৰা মানুহ হয় যিহেতু আৰু এতিয়া 7টা বাজি গৈছেহে আমি বাৰু চাকি গছ জ্বলাই লওঁ এয়া চাকি জ্বলাই লওঁ তেন্তে ৰ'ব তাৰপাছত লগ পাই আছোঁ আপোনালোকক দেখাই জ্বলোৱা এয়া চাকি মই জ্বলাই দিলোঁ ধুনীয়াকৈ চাকি গছ জ্বলিছে আৰু সকলোৱে হৈ ভাবি দিছোঁ যাতে সকলোৱে বছৰটো ভালে কুশলে যাওক আৰু এই পাৰ চৰাইবোৰ চাওকচোন ইমান যে ধুনীয়া লাগিছে গোটেই উৰি গৈছে সঁচাকৈ পৰিৱেশটো বৰ বেছি ধুনীয়া আৰু এয়া উচৰ্গা কৰি লওঁ এতিয়া আমি আমাক এয়া ধুনীয়াকৈ পূজাৰীজনীয়ে উচৰ্গা কৰি দিলে আৰু ফুট দিলে আৰু আমাক নিৰ্মালীও দিলে এতিয়া মই ফাৰ্ষ্ট বান্ধিম টিলিঙাটো বান্ধি লওঁ এইফালে বৌহঁতেও বান্ধি আছে আৰু এতিয়া মই বান্ধি দিম আৰু টিলিঙাটো মনতে কিবা এটা ভাবি আৰু এয়া মই টিলিঙাটো বান্ধি দিছোঁ সকলোৰে ভাল হওক মোৰ আচলতে এইবাৰ সতি 3বাৰ হ'ল আৰু যাতে আকৌ নেক্সট আহিব পাৰোঁ তেওঁৰ ওচৰলৈ এইবাৰ মোৰ টিলিঙা বান্ধি হৈ গ'ল এইবাৰ ৰছী বান্ধিছোঁ আৰু ধুনীয়াকৈ উচৰ্গা কৰি দিলে উচৰ্গা দিয়াৰ পাছতহে এয়া ৰছী আৰু টিলিঙা বান্ধিব পাৰি আৰু টিলিঙাও বান্ধি হৈ গ'ল ৰছীও এয়া বান্ধি হৈ গৈছে আৰু অকণমান দেখুৱাই দিলোঁ আপোনালোককো চ' গাইজ টিলিঙা বান্ধিলোঁ সঁচাকৈ ইমান ভাল লাগে আহি কিবা এটা বৰ পবিত্ৰ লাগিছে বহুত দিনৰ আকৌ আশা এটা পূৰণ হ'ল কিবা এটা মনত ভাবিছোঁ যাতে পূৰণ হওক আৰু আপোনালোকৰ হৈ ভাবি দিছোঁ ভাল হওক সকলোৰে আপোনালোকেও সেয়া কৰি দিব আমাৰ চাকি দিয়া হৈ গ'ল আৰু এতিয়া সকলোৱে সেৱা চেৱা কৰি ল'লোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু
সো গাইজ আমি উভতি আহিলোঁ টিলিঙা মন্দিৰৰ পৰা খুব বেছি ভাল লাগিলে আচলতে আহি পেলাই আৰু এতিয়া মানে কপিৰাইট লাগি যাব পুৰা গান বাজি আছে গানত সেইটো কাৰণে মই মাতটো মিউটো কৰি দিলোঁ আৰু কিবা কিবি কৈ আহিছিলোঁ মাক আৰু এয়া ইমান ধুনীয়া বাগানৰ মাজে মাজে আমি গৈ আছোঁ ভাবিলোঁ অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাই দিওঁ ৰাস্তাটো যে কেনেকুৱা ধুনীয়া A few moments later সো গাইজ বহুত টাইমৰ পাছত লগ পাইছোঁ একেবাৰে ভাতৰ টেবুলত আৰু আমি এয়া হোটেলত ভাত খাই দিলোঁহি আহি পেলাই মানে আমি আহিলোঁ এইবোৰ মাৰ টেষ্ট কৰিবলৈ কিবা কিবি চুগাৰৰ আৰু লগত ময়ো আহিলোঁ তিনিচুকীয়াখন মই যিহেতু দেখাও নাই তেনেকৈ আৰু সেইটো কাৰণে ভাবিলোঁ অকণমান গাড়ীত হ'লেও ফুৰোঁ আৰু তাৰপিছত ময়ো আহিলোঁ আদিত্যলৈ বুলি মায়ে য'ত টেষ্ট কৰিছে আৰু মানে তাতে চালোঁহি মেলিলোঁ বহিলোঁ আৰু এয়া খালোঁ বলোঁ অকণমান দেখুৱাই দিছোঁ আৰু আপোনালোকক চব হৈ গ'ল আমাৰ কাম এইবাৰ লিফ্টত উঠিলোঁ আৰু ঘৰলৈ যাম বুলি আৰু ভাবিলোঁ আপোনালোককো অকণমান তিনিচুকীয়া টাউনখন দেখুৱাওঁ আৰু পিছে এয়া চাওকচোন বৰষুণ কিয় মোৰ লগত এনেকুৱা হয় চাওকচোন যেতিয়াই আহিছোঁ বৰষুণেই আৰু এই তিনিচুকীয়াত যে বৰষুণবোৰ অলপ মই বেছিয়ে পাইছোঁ ইমান ডাঙৰ বৰষুণ সেইটো কাৰণে গাড়ীৰ ভিতৰতে এয়া চালোঁ ফুৰিলোঁ আৰু ঘৰলৈ গুচি আহিবলগীয়া হ'ল বৰষুণ যিহেতু পূৰা দি আছিলে বাহিৰত হেল্ল' এভৰিৱান বহুত টাইমৰ পিছত লগ পাইছোঁ আচলতে বহুত ফুৰিলোঁ মেলিলোঁ আজি টিলিঙা মন্দিৰলৈও গ'লোঁ গৈ মেলি আৰু আজিতো শেষৰ দিন আৰু আমাৰ তিনিচুকীয়া মই যিমানকেইদিন পাৰিলোঁ ব্লগ দিবলৈ চেষ্টা কৰিলোঁ আচলতে দিয়া দেৰি হৈছে কাৰণ এতিয়া আপোনালোকে যেতিয়া চাই আছে মই তিনিচুকীয়াৰ পৰা আহিলোঁ আৰু অলৰেডি মানে এডিট কৰোঁতে মেলোঁতে বহুত টাইম লাগি যায় সেইটো কাৰণে দিবলৈ থাকিয়ে গুচি যায় আৰু সেইটো কাৰণে চৰি আৰু মোবাইল চোবাইল চাবলৈ টাইম নহয় ফুৰা হয় আজি টিলিঙা মন্দিৰ গ'লোঁ গৈ মেলি এনেকৈ হেৰিয়ালৈ গ'লোঁ মাহঁতৰ এনেকৈ সেইবোৰ চুগাৰ টেষ্ট কৰিবলৈ মেলিবলৈ গ'লোঁ ময়ো গ'লোঁ লগত তাৰপিছত হোটেলতে খালোঁ মেলিলোঁ ফুৰিলোঁ তিনিচুকীয়াখন চালোঁ অকণমান আৰু সেইদিনাখনো গৈছিলোঁ আচলতে আমি আৰু প্লেন আছিলে বহুত কিবা কিবি বৰ আচলতে গাটো ইয়ালৈ অহাৰ পিছত জ্বৰ হ'ল সেইটো কাৰণে অকণমান প্লেনটো হেৰি হৈ গুচি গ'ল আৰু বহুত কিবা কিবি আছিলে বহুত কিবা কিবি দেখুৱাবলৈ থাকি গ'ল হ'ব বাৰু নেক্সট আহিলে কেতিয়াবা দেখুৱাম আকৌনো তিনিচুকীয়া অকলেও মানে তেনেকৈ মই অহা নাই আৰু আকৌনো কেতিয়া অহা হয় কাৰণ ঠিক নাই সেইবোৰ ক্লাছো থাকে পটককৈ এতিয়া বন্ধ আছিলে কাৰণে আহিব পাৰিলোঁ আৰু মিলাই পেলাই আৰুনো আকৌ কেতিয়া আহিব পাৰোঁ নাজানো সেইটো কাৰণে ভাবিলোঁ টিলিঙা মন্দিৰলৈ ইমান ওচৰতে যিহেতু ইহঁতৰ সেইটো কাৰণে গৈ লওঁ আৰু আই হোপ এই তিনিচুকীয়াৰ ব্লগবোৰ চাই আপোনালোকে ভাল পালে আৰু এটা কথা বহুতেই চোৱা নাই কিয় চোৱা নাই নাজানো আগৰ ভিউজ মানে ভিডিঅ'বোৰত যিমান ভিউজ আহে এইবোৰ নাই অহা মোৰ টোটেলি নাই অহা কিয় নাই চোৱা সেইটো নাজানো মই কি বেয়া পাইছে আৰু কমেণ্ট এটা কৰি থৈ যাব সদায় কওঁ কমেণ্ট কৰি দিয়ে বহুত বেছি ভাল লাগে কিবা কিবি সুধিব উত্তৰ দিম বা কিবা কিবি আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে ক'ব মানে ভাল লাগে আৰু কমেণ্টবোৰ পঢ়োঁ ৰিপ্লাই কৰোঁ আৰু আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই এনজয় কৰিলে এইটো বুলিয়ে নহয় সকলো ভিডিঅ'ই তাৰপিছত চাই থাকক আকৌ কেইদিনমানলৈ চাগে ব্লগ কি আহে নাজানো কাৰণ ঘৰত থাকিলে তেনেকৈ ব্লগ দি থকা নহয় মই ডেইলি ব্লগ মানে দিবলৈ অকণমান বেয়া পাওঁ কাৰণ বহুতে চাই বেয়া পায় মই কি কৰিছোঁ কি নাই কৰা কিনো চাই থাকিব নহয় জানো বাকী যিয়েই নহওক আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ যদিহে ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু আপুনি যদি মোৰ চেনেল নতুন চেনেললৈ ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু মৰম দিব আজিলৈ বাই বাই তিনিচুকীয়া ব্লগ মানে ইমানতে অন্ত পৰিছোঁ আৰু নেক্সট দিনাখনৰ পৰা আৰু বেলেগ ব্লগ আহিব আৰু তিনিচুকীয়াৰ পৰা মই আহিলোঁ চ' চাই থাকিব নতুন ব্লগ ধুনীয়া ব্লগ ধামাকা ব্লগ চ' বাই বাই The next day এইটো সিজুগুৰি হয় নে সিজুগুৰি নিউ তিনিচুকীয়া ষ্টেচন ৱাও ঐ এইটো বহুত বেছি ধুনীয়া এইখন বোলে পাৰ্ক হয় আমাৰ দুৰ্ভাগ্য আমি ঘৰলৈ যাবলৈ আহিলোঁ আৰু ভাবিলোঁ আপোনালোকৰ কাৰণে যে আপোনালোককো দেখুৱাই নিওঁ বৰষুণ দি আছে কেনেকুৱা এইখন মানে হেৰি আৰু এখন ৰেষ্টুৰেণ্ট কিন্তু এতিয়া খোলা নাই আপোনালোকক দেখুৱাবলৈ সেইটো কাৰণে হা ভিতৰখন কেনেকৈ চাবগৈ পাৰিম নি সেইটো বন্ধ মানে মই কৈছোঁ নহয় এইটো ষ্টেচন মানে কেনেকুৱা ধুনীয়া ষ্টেচন নহয় মই মানে কিবা লাগি গৈছেগৈ মোক আগত নাহিলোঁ বহুত ডাঙৰ আচলতে চ' পৰিৱেশটো অঁ আমি অহা কথা আছিলে মই কৈছোঁ বহুত গা বেয়া হ'ল কি হয় নি এইবোৰলৈ অহা কথা আছিলে গাইজ নোৱাৰিলোঁ আহিব আমি এইবোৰ সেই পাৰ্ক নি এইখন অঁ তথাপিতো আৰু বহুত ধুনীয়া কিন্তু দেই ষ্টেচনটো ক'ব লাগিব ট্ৰেইন পাবহিয়ে পিছে ভালেদি এনেকৈ গাঁও যাব লাগে বহুত আহল বাৰু পিছলৈ আছেগৈ বাৰু ষ্টেচন মানুহ
এয়া আমাৰ গা বেয়া সিহঁতৰ হ'ল বৰষুণো পুৰা চাওক তিনিচুকীয়াত যে একদম পাহাৰীয়া জেগা নিচিনা ইমান বৰষুণ দি আছে বাৰু যিয়ে নহওক এতিয়া টাইম হ'ল 7:20 যাওঁগৈ আমি বৰষুণো ডাঙৰকৈ আহিছে তো গাইজ কথাটো ভাবিছে চাগে ন কালি ভিডিঅ'টো এণ্ড কৰি আকৌ আজি ষ্টাৰ্ট কৰিলে কি হ'ল আচলতে মই ইয়ালৈ অহা কথাই আছিলে এই নতুনকৈ যে ট্ৰেইনৰ ভিতৰত এনেকৈ ৰেষ্টুৰেণ্ট খুলিছে বৌয়ে কৈ আছিলে কিন্তু বৌ গা বেয়া হ'ল কাৰণে অহা নহ'লে তথাপিতো আজি ভাবিলোঁ আপোনালোকক ইনি ওপৰে দেখুৱাই দিওঁ যিহেতু আকৌ কেতিয়া অহা হয় নাজানো আৰু তথাপিতো সেইটো কাৰণে অকণমান ভিডিঅ' এটা কৰি দেখুৱাই দিলোঁ এতিয়া ট্ৰেইনৰ কাৰণে অপেক্ষা কৰি আছোঁ মই কথাটো কৈ দিলোঁ সেইটো কাৰণে ব্লগটো এণ্ড কৰা নহ'লে আজিও অকণমান দেখুৱাই দিলোঁ ভিডিঅ'টো আৰু চ' গাইজ চামগুৰি পাই গ'লোহি আৰু সেয়াই আছিলে আমাৰ আজি অকণমান দেখুৱাই দিলোঁ আচলতে সিহঁতৰ ষ্টেচনটো তিনিচুকীয়া বহুত ধুনীয়া কাৰণে মই অকণমান দেখুৱাই দিলোঁ আৰু বাকী বাই বাই আকৌ নতুন ভিডিঅ' আহি থাকিব চ' চাই থাকিব মৰম দিব বাই বাই আজিলৈ আহিছোঁ দেই আকৌ এটা নতুন ধুনীয়া ধামাকা ভিডিঅ'ৰ সৈতে নেক্সট ভিডিঅ' আহি আছে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব